Kali hatu. Hello guys, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ত। আৰু গাইজ মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজত ভিডিঅ'টো আনিছোঁ, যিহেতু প্ৰায় হ'লে নেকি 6 মাহমান ভিডিঅ' মই দিয়া নাই, যিহেতু তো ভাবিছোঁ কি মই এতিয়া আপোনালোকৰ মাজত মই ভিডিঅ' দিম। আৰু এইকেইদিন মানে আপোনালোকক মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। আৰু গাইজ যিহেতু মই বিজনেছ এটা ষ্টাৰ্ট কৰিছিলোঁ, শ্বৰ্টকৈ ৰীল মই দিয়ে আছোঁ শ্বৰ্টত, তাৰপিছত ভাবিছোঁ কি এতিয়া আপোনালোকক মই ধুনীয়াকৈ মোৰ বিজনেছটো যিটো ষ্টাৰ্ট কৰিছোঁ দোকানটো অলপ দেখুৱাম। আৰু তাৰ আগতে মানে মই জাৰ্ণিবোৰ দেখুৱাম, কেনেকৈ মই ষ্টাৰ্ট কৰিলোঁ, কেনেদৰে মই কামবোৰ কৰিলোঁ, সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব। আৰু গাইজ যিহেতু এতিয়া মই ৰেডি হ'লোঁ আৰু এতিয়া মানে দোকানলৈ গৈ আছোঁ, তাৰ মাজতে মানে সফৰখিনিৰ মাজতে মই স্কিপবোৰ দিম, যিহেতু মই প্ৰথম জাৰ্ণিটো মানে কেনেকৈ ষ্টাৰ্ট কৰিলোঁ, মানে যিহেতু মই দোকানখন মানে বনাওঁতে কেনেদৰেকৈ মানে বনাইছিলোঁ, কি কাম কৰিছিলোঁ, মানে সকলোবোৰ মই স্কিপ বাই স্কিপ বনাইছোঁ। আৰু যিহেতু সম্পূৰ্ণ দেখুৱাবলৈ মোৰ 2-3 দিনৰ মানে এটা ব্লগ বনাব লাগিব, কিন্তু মই ইমান সেনেকৈ নবনাওঁ আৰু, কিন্তু আপোনালোকে চাব। আৰু গাইজ এতিয়া মই দোকানলৈ যিহেতু গৈ আছোঁ আৰু চাপৰ্টটোত মই স্কিপবোৰ দি আছোঁ, আপোনালোকে চাওক। আৰু আনচাইড দেখিবলৈ পাইছে মায়ে একদম ৰাস্তাত পানী মাৰিছে, ধূলা মাৰিছে, মানে ট্ৰেক্টৰে মাটি কাটি আছে ন, বহুত মানে ধূলা উৰিছে। তো এতিয়া মই যাওঁ দোকানলৈ, আপোনালোকে চাই থাকক। আৰু দোকানত যাইকৈ মই আৰু বাকীবোৰ স্কিপ দেখুৱাই আছোঁ, যিহেতু শ্বৰ্টত অলপ আপোনালোকে দেখিছেই, কিন্তু মই এতিয়া ভাবিছোঁ কি ব্লগত মই আপোনালোকক দেখুৱাম। চ' গাইজ দেখিবলৈ পাইছে এইটো হ'ল মোৰ দোকান, আৰু ইয়াত মানে কামবোৰ ষ্টাৰ্টিং চলি আছে। ইয়াৰ আগৰ স্কিপবোৰ মোৰ তাত নাই বৰ্তমান, দেখুৱাব পাৰিলোঁ হয়, কিন্তু এইফালে চাওকচোন একদম ধূলা লেতেৰা একদম সকলোবোৰ আছে। খুব বাথৰুম চাফা কৰিম, আৰু মিস্ত্ৰী যিহেতু কামত লাগি আছে দেখিবলৈ পাইছে। আৰু এইখিনি জাৰ্ণিটো মানে মই আপোনালোকক বহুত মানে কেনেকৈ ক'ম, মানে বহুত কষ্ট হৈছিল মোৰ। আৰু যিহেতু অকলে কৰিছোঁ, ছাপৰ্টৰ অনলি মা আছে। গাইজ আনফালে দেখিবলৈ চাই গ্লাছ, আৰু গ্লাছবোৰ বহুত হেভি, আৰু মই ৰাতি আনিছিলোঁ যিহেতু। এইফালে চাওকচোন বিলটো, এণ্ড ইয়াতে আছে গোটেইবোৰ মানে মৰিগাঁৱৰ কিনিছোঁ আইনা গ্লাছবোৰ। তো ৰাতি মমেণ্টটো অকণমান দেখুৱাই দিছোঁ। তাৰপিছত ৰাতিয়ে মামা অলপ হেল্প কৰিবলৈ আহিলে, মানে গ্লাছবোৰ ড্ৰাইভাৰৰ লগত থৈছোঁ আৰু ভিতৰলৈ। এইফালে এইখিনি খুলি এইফালে যাব লাগিছিল। এইবোৰ ভিডিঅ' স্কিপবোৰ আজি প্ৰায় 3 মাহৰ আগৰ ভিডিঅ' স্কিপ, আৰু আপোনালোকৰ মানে এতিয়া শ্বেয়াৰ কৰিছোঁ, যিহেতু মোৰ টাইম পোৱা নাছিলোঁ আৰু বিজনেছত অলপ বেছি টাইম দিছোঁ চাই, সেইকাৰণে মানে ব্লগটো বনাব পৰা নাই। কিন্তু এতিয়া মই ডেইলি দিবলৈ চেষ্টা কৰিম। আৰু ইফালে মোৰ গ্লাছবোৰ থোৱা হৈ গৈছে, এতিয়া দৰ্জাটো তালা মাৰি গুচি যাম ঘৰলৈ। তো গাইজ মই আহি পালোঁ দোকানত। এতিয়া আপোনালোকে মোৰ বজাৰ কৰা জানিব চাওকচোন, তাৰপাছত মই দোকানখন দেখুৱাম, যিহেতু দোকানখন ইমান ডাঙৰকৈতো কৰা নাই বৰ্তমান, দেখুৱাম। তেতিয়ালৈকে আপোনালোকে চাই থাককচোন। শ্বপিং কৰিব যাওঁতে, বজাৰ কৰিব যাওঁতে কি বস্তু কেনেদৰে কিনিছোঁ, অকণমান সৰুকৈ ভিডিঅ' এটা আছে, আপোনালোকে চাব। দেখিবলৈ পাইছে বাহিৰৰ দৃশ্যবোৰ, বস্তু আছিল গাইজ। আৰু যিহেতু কিনা বেচা কৰোঁতে মানে শেষো হৈছে বাৰু, আপোনালোকক সম্পূৰ্ণকৈ অকণমান দেৰিকৈ দেখুৱাই আছোঁ, তেতিয়াহ'লে আপোনাৰ স্কিপবোৰ চাওকচোন। আনচাইডে দেখিবলৈ পাইছে আৰু ধুনীয়াকৈ মই কাৰ এটা বুক কৰি লৈ ধুনীয়াকৈ দোকানৰ বজাৰ কৰিবলৈ গৈ আছোঁ। এইখিনি স্কিপ গাইজ, এইটো হ'ল গুৱাহাটীৰ চন্দ্ৰাজলি মাৰ্কেট। আৰু ফাৰ্ষ্ট এতিয়া বজাৰ কৰিবলৈ গৈছোঁ, তো এই মাৰ্কেটটোতে গৈছোঁ। আৰু এতিয়া মই এই মাৰ্কেটতে যাওঁ, বুলবুল মাৰ্কেটতো যাওঁ, কিন্তু বাছ মানে বেছিকৈ মানে চন্দ্ৰাজলি মাৰ্কেটত যাওঁ। তো গোটেই মহলবোৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন এইফালে কাকৰ। যিহেতু ফাৰ্ষ্ট টাইম ইমান ডাঙৰ মাৰ্কেটত আহিছিলোঁ, আৰু মানে সেইটো টাইমত মমেণ্টটো মোৰ বহুত বেলেগ আছিল, আৰু এক্সাইটমেণ্ট বহুত আছিল। এইবোৰ কাকৰ চাওকচোন কি ধুনীয়া, আৰু বস্তু কিনোতে মানে বহুতখিনি ভাল লাগিছিল। এক্সপিৰিয়েঞ্চটো মানে ভাল লাগে, বাৰে চাব মন যায় বস্তু কিনিবলৈ। কিন্তু খুব ধুনীয়া এটা মুহূৰ্ত মানে পাৰ কৰিলোঁ। মই ইয়াৰ পৰা যে যাবই মন নাযাব এখন দেখি থাকিলে। আপোনালোকে মাৰ্কেটটো বস্তুবোৰ চব দেখুৱাইছোঁ, কিন্তু চব কাকৰে আছে গাড়ী। দেখিবলৈ বৰ ধুনীয়া, এইবোৰ বহুত দাম। লগত মানে সৰু মামা গৈছিল, তো সৰু মামাক ক'লোঁ ভিডিঅ' এটা বনাই দিয়াচোন। তো মই এইফালে বস্তু চাই আছোঁ ধুনীয়াকৈ, আৰু মোক মানে উঠাই দিছে ভিডিঅ'বোৰ, আৰু ভাল লাগিছে। এই স্ক্ৰিপ্টটো অলৰেডি আগতে মই শ্বেয়াৰ কৰিছোঁৱে ইউটিউবত, আপোনালোকে দেখিছেনে নে নাজানো বাৰু।
গাড়ী তাৰপিছত দেখিবলৈ পাইছোঁ সৰু মামা আৰু ড্ৰাইভাৰ মিনিকৈ ধুনীয়াকৈ মাল বস্তুবোৰ সোমাই আছে গাড়ীত আৰু ডিকিত যিহেতু নহ'ব চিটতো ল'ম আৰু আনচাইডে গুৱাহাটী চিটিটো অকণমান দেখুৱাই দিছোঁ আৰু এইফালে চাওকচোন একদম ৰাস্তা চবৰ ধুনীয়াকৈ পাৰ কৰিছোঁ সেইবোৰ সময়বোৰ মনত পৰি গ'ল মোৰ আজি এই স্ক্ৰিপ্টবোৰ দেখি এতিয়া বহুত দীঘলীয়া আছে ব্লগটো চ' গাইজ আপোনালোকৰ স্ক্ৰিপ্টবোৰটো দেখিয়ে আহিছে এতিয়া বৰ্তমান বাজিছে 12:34 আৰু এইখিনি মাহতে মানে মানুহজনক মানে বস্তু কেইটামান মৰিগাঁৱৰ পৰা অৰ্ডাৰ কৰি আনিব দিছিলোঁ মানে তো আনিবলৈ দিছেগৈ আপোনালোকক দেখুৱাইছোঁ আৰু চাওকচোন ধুনীয়া লাগিছে বিহু যিহেতু কিছুমান বস্তু অলৰেডি আগতীয়াকৈ ডিমাণ্ড কৰা কাষ্টমাৰ থাকে তো আনিছোঁ এতিয়া মানে ভালকৈ চন্দ্ৰনদী মাৰ্কেট যাম গুৱাহাটীত যেতিয়া ব্লগটো আপোনালোকক বনাই ধুনীয়াকৈ দেখুৱাম কিন্তু এতিয়া আপোনালোকক পুৰণা স্ক্ৰিপ্টবোৰে দেখুৱাই আছোঁ এইফালে চাওকচোন বা এইটো ডাঙৰ ফুট আনিছে দেই একচুৱেলি মই কৈছিলোঁ যিহেতু কাষ্টমাৰ ডাঙৰ ফুট বিচাৰি থাকে সেই গতিকে অনা গৈছে এইফালে অসমীয়া গহনাবোৰৰ চাওক আকৌ আপোনালোকৰ মাজত পুৰণা স্ক্ৰিপ্টে আনিলোঁ তো এইখিনি মানে প্ৰথম যিহেতু দোকানটো মোৰ ছটা লগাইছিলোঁ সেইটো মমেণ্ট খুব ভাল লাগিছিল মোৰ সেইদিনাখন আৰু এইফালে চাওক দোকান চোকান মই ধুনীয়াকৈ চাফা কৰি আছিলোঁ এইবোৰ মমেণ্ট মানে মনত পেলালে মানে কিবা এটা ভাল লাগি যায় কিমান বেছি কষ্ট আৰু মোৰ ছাপৰ্ট অনলি মা আছিল বাকীতো সকলোবোৰে দোকানৰ লগত মোক চাট কোনো দিয়া নাই মানে ইমানখিনি পঢ়ি শুনি লয় কি দোকান দিয়ে জব চব কিবাকিনি এপ্লাই কৰ এইবোৰ মানে টানা বহুত শুনিছোঁ কিন্তু মোৰ মনটো যি কৰিবলৈ মন গ'ল মই সেইটোৱে কৰিলোঁ গাইজ এই দিনটো কিন্তু মোৰ খুবেই মানে হাঁহি উঠে যিহেতু সেইদিনাখন মাল দোকানত নিবলগীয়া আছিল কিন্তু কি যে কৰোঁ গাইজ গাড়ী সেইদিনাখন পোৱা নাছিলোঁ মই